এভৰিৱান আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটি কম সময়তে বনাব পৰা আমাৰ থলুৱা ৰেচিপি মানে আঞ্জা এখন মই আপোনালোকক দেখুৱাম ভিডিঅ'টো শেষলৈ চাব ইয়াতে আমি আঞ্জাখনি প্ৰস্তুত কৰিবৰ বাবে লৈছোঁ বাহকা তিতা বা তিতা ফুল আপোনালোকে বা কি বুলি কয় আৰু এয়া হৈছে জলকীয়া এয়া হৈছে পিঠাগুড়ি আৰু এয়া নিমখটো আমি সকলোবোৰ পাচলিতে সদায় ব্যৱহাৰ কৰোঁৱে নহয় আৰু এয়া হৈছে খাৰ হেনো মানে কাঁচৰ বটলত বা গ্লাছৰ বটলত হ'লে বেছিকৈ উপকাৰী বা ভাল বুলি কোৱা শুনো আৰু প্লাষ্টিক ব্যৱহাৰ কৰিলেতো কিমান বেছি ক্ষতি হয় বা প্লাষ্টিকৰ ছাইড এফেক্ট আমি সকলোৱে জানোৱে নহয়নে আপোনালোকে বাৰু খাৰ কিহেৰে প্ৰস্তুত কৰে কল খাৰ ব্যৱহাৰ কৰে নে বেলেগ কিবা খাৰ ব্যৱহাৰ কৰে জনাবচোন কমেণ্ট কৰি আৰু খাৰবোৰনো আপোনালোকে ঘৰুৱাভাৱে কি পাত্ৰত থৈ জনাব হা আৰু এই বাহকা তিতা বা তিতা ফুল মই যে ক'লোঁ সেয়া আমি খাবৰ বাবে বছৰটোৰ কাৰণে সংৰক্ষণ কৰি থ'বৰ বাবে শুকুৱাই পিনে সংৰক্ষণ কৰি থ'ব পাৰোঁ আপোনালোকে হয়তো জানেই গৃহিণীসকলে সেয়াও কমেণ্ট কৰি জনাবচোন আৰু এই আঞ্জাখন এতিয়া আমি প্ৰস্তুত কৰোঁ বলক থেংক ইউ এয়া তিতা পাচলিখিনি বনাবলৈ কাৰণে আমি লৈছোঁ পানী প্ৰথমতে আমি এতিয়া গেছত তুলি দিলোঁ এতিয়া আমি উতলিবলৈ দিম এতিয়া আমি তিতা ফুলখিনি দিছোঁ গেছত মানে গৰম পানী মইতো দেখুৱাইছোৱেই আগত এইখিনি এতিয়া আমি সিজিবলৈ দিম মানে পানীত উতলি সিজিব তাৰপাছত আমি ইয়াতে দিম জোখমতে আপোনালোকে যিমানটো জ্বলা খায় সিমানটো জলকীয়া দি দিব মানে আপোনালোকৰ কোৱান্টিটি অনুযায়ী আৰু এতিয়া আমি ইয়াতে দিম জোখমতে খাৰ দিছোঁ এতিয়া আমি ইয়াতে এয়া আমাৰ কিন্তু কলাখাৰেই হয় বাৰু দেই মই কৈ দিছোঁ আৰু জোখমতে আমি ইয়াতে দিম এতিয়া নিমখ এয়া আপোনালোকে দেখিছেই প্ৰায় উতলিছেই এইখিনি সিজিলে গোটেইকেইবিধ বস্তু জলকীয়া আৰু তিতা ফুল সিজাৰ লগে লগে আমি দিম পিঠাগুড়ি মই বাৰু দেখুৱাম আপোনালোকক চাই থাকিব হা এয়া আমাৰ পিঠাগুড়িটো আমি অকণমান পানী দি পিনে ৰেডি কৰিছোঁ এতিয়া আমাৰ আঞ্জাখনিত দিবৰ বাবে এতিয়া আমি এয়া দিছোঁ পিঠাগুড়িখিনি দিলোঁ এতিয়া অকণমান সময় আকৌ উতলি গ'লে আমাৰ আঞ্জাখনি ৰেডি হৈ যাব খাবৰ বাবে কেনেকুৱা লাগিছে আমাৰ আঞ্জাখনি প্ৰস্তুত কৰা পদ্ধতিটো আপোনালোকে দেখিলেই যদি আপোনালোকে খায়ো সেয়া আমাক জনাব হা আৰু যদি খাই পোৱা নাই আপোনালোকে বাৰু আমাৰ আঞ্জাখনি দেখি পিনে কেতিয়াবা বনাবলৈ ট্ৰাই কৰিছে নি সেয়াও জনাব আৰু যদি বেলেগ পদ্ধতিৰে বনায় সেয়াও জনাবলৈ নাপাহৰিব হা